আপোনালোকে আজি মোৰ ফেচবুকটো খুলি চাওক, ফেচবুকটো খুলি চাওক। কালি ৰাতি 11টা বজাত মই হিমন্ত বিশ্ব শৰ্মাক আগত মই হিমন্ত বিশ্ব শৰ্মাক তেজপুৰৰ আমাৰ যিটো পাগেলৰ ভাটেক আছে তালৈ লৈ যাবলৈ কৈছোঁ। এটা ক্লিয়াৰলি কৈছোঁ, এইটো খুলি চাওক, আপোনালোকে দেখিবলৈ পাব। নাৰায়ণ মই আজি দুদিনমানৰ আগতে এখন মিটিঙত ভাষণ দিছিলোঁ। জ্ঞানশ্ৰী ডক্টৰ জ্ঞানশ্ৰী বৰা নামৰ এগৰাকী কলেজৰ অধ্যাপিকাই গোৱালপাৰা কলেজৰ প্ৰফেচাৰ চাকৰি এৰি আমাৰ লগত যোগদান কৰিছে অসমখন বচাবৰ কাৰণে। আৰু এতিয়া জ্ঞানশ্ৰী বৰাই যেতিয়া যোগদান কৰিছে এই সভাত মই কৈছিলোঁ তোমাকে এনেকুৱা এখন অসম বনাব পাৰিব, এইখন অসমে আমাক শক্তি লাগে, আমাৰ আমি অসমখন বনাব পাৰোঁ, অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিব পাৰোঁ আৰু অসমৰ কাৰণে হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? সেইকাৰণে মই য'লৈকে যাওঁ যদি মুছলমান মানুহ দেখো মই সদায় এটা বাক্য ক'বলৈ দিওঁ, জয় আই অসম। কি বুলি ক'বলৈ দিওঁ? জয় আই অসম। জয় মানে হ'ল জয় ধ্বনি দিয়া, শ্লোগান দিয়া জয়। আই মানে হ'ল আম্মা, মা বা আম্মা, আৰু অসম। অসম মানে হ'ল অসম, অৰ্থাৎ আমাৰ অসমখন মোৰ মাৰ নিচিনা আৰু মোৰ মাৰ নিচিনা এই অসমখনৰ জয়। হয়নে? ইয়াত হিন্দুকে একেলগতে ক'ব পাৰিব লাগিব যে যেতিয়ালৈকে অসম মাতৃ জয় নহ'ব তেতিয়ালৈকে আমি কেতিয়াও শান্ত নহওঁ। হয়নে নহয়? হিমন্তই কয় বোলে মিয়া মানুহবিলাকে, বোলে মুছলমান মানুহবিলাকে বোলে অসমক ভাল নাপায়, পাকিস্তানতো ভাল নাপায়। হয় নেকি? হয় নেকি? হয় নেকি? আপোনালোকে অসমক বেছি ভাল পায় নে আপোনালোকে ভাল পায়? কাক ভাল পায়? কাক ভাল পায়? হিমন্তই কয় মুছলমান